প্ৰথমেই চাওক পিতৃ মাতৃৰ কি অৱস্থা। ভাত পানী নোখোৱা হৈছে, একদম মৰিবলৈ অৱস্থা। তুমি য'তে আছা ফোন কৰা, মই ইমান দুখত হেৰি কৰিছোঁ, তোমাক স্কুলত লিখা পঢ়া কৰাইছোঁ। আমার ছোয়ালির মুখটা দেখতাম, আমার জালটা যাইতেছে। একেখন গাঁৱৰ যুৱক যুৱতী নিৰুদ্দেশ হোৱা দুয়োৰে খবৰ দেউতাজনক ৫,০০০ টকাৰ উপহাৰ ঘোষণা। হোজাই জিলা বৰহোলাৰ ডংকিপথাৰ গাঁৱৰ পৰা নিৰুদ্দেশ চাচা ভতিজী। যুৱক আৰু যুৱতীগৰাকীৰ সম্পৰ্কীয় খুৰাক আৰু ভতিজী। একে নিশাই নিৰুদ্দেশ হয় ওচৰা ওচৰি ঘৰৰ খুৰাক আৰু ভতিজী। আজি ১৫ দিন ধৰি খবৰ নাই দুয়োৰে। বৰ্তমান পৰিয়াল তথা সমগ্ৰ অঞ্চলটোত হাহাকাৰময় পৰিৱেশ। নিজৰ আত্মীয়ৰ ঘৰত খবৰ লোৱাটো কোনো সংসূত্ৰ নাই খুৰাক আৰু ভতিজীৰ। ক'ত গ'ল, নে কোনোবাই লৈ গ'ল, নে অপহৰণ হ'ল, নে আত্মগোপন কৰি আছে, দুয়ো কোনেও জানিব পৰা নাই। বৰ্তমান পিতৃ মাতৃয়ে কান্দোনত ভাগি পৰিছে। কান্দি কান্দি দুয়োকে ফোন কৰিবলৈ আহ্বান পিতৃ মাতৃক। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখুওৱা দুয়োকে দেখা মাত্ৰকে পৰিয়ালক খবৰ দিবলৈ আহ্বান। যুৱক খুৰাকজনৰ নাম তৈবুৰ ৰহমান আৰু যুৱতী ভতিজীৰ নাম উম্মে হাবিবা। দুয়োটা পৰিয়ালৰ নম্বৰ হৈছে 8822377820 আৰু 9366118127। সমগ্ৰ ঘটনা সন্দৰ্ভত যোগীজান থানাত এজাহাৰ দাখিল কৰে পৰিয়ালবৰ্গই। চাক আজি 15 দিন হৈ গৈছে। 15 দিনৰ পৰা আমি বহুত জায়গাত বিচাৰিছোঁ, ডিমাপুৰ, গুৱাহাটী, তেজপুৰ, নগাঁও, লংকা, উদালি চব বিচাৰিছোঁ, ক'তো পোৱা নাই। চাচা ভাতিজী সম্পৰ্কৰ ল'ৰাটো আমাৰ বাই হয় আৰু ছোৱালীটো আমাৰ ভাতিজী হয়। আৰু একেলগতে নাইকিয়া হৈছে, কিন্তু আজি 15 দিন হৈ গৈছে, কোনো খবৰ পাতি পোৱা নাই। একেদিনাই নাইকিয়া হৈছে 8:30 বজাত। আহ্বান এইটোৱে যে পুলিচ প্ৰশাসনে এইটো তদন্ত কৰি এইটো মানে অলপ আমাৰ লগত অলপ যে সহায় কৰে, বিচাৰি মানে যেনেকুৱা আমি বিচাৰি পোৱা নাই কাৰণে আমি এবাৰ গৈছিলোঁ যোগীজান থানাত কোনো একশ্যন লোৱা নাই। গাঁৱৰ পৰাই নাইকিয়া হৈছে না অইন কোনোবা? গাঁৱৰ পৰাই নাইকিয়া হৈছে। কেতিয়া নাইকিয়া হৈছে? এই ৰাতি 8:30 বজাত, সন্ধিয়া 8:30 বজাত। তেওঁলোকৰ মাজত কিবা অন্য কোনো সম্পৰ্ক আছিল নেকি? অন্য কোনো সম্পৰ্ক এনেকুৱা আমি শুনা নাই আৰু মই দেখাও নাই। চাচা ভাতিজীৰ সম্পৰ্ক, আমাৰ ল'ৰাটো আমাৰ বাই হয় আৰু ছোৱালীটো আমাৰ ভাতিজী হয়, আমাৰ বাইৰ ছোৱালী হয়, মাহীহঁতৰো ভাইৰ ছোৱালী। তেওঁলোকে যোৱাৰ সময়ত কোনেও দেখা নাই নেকি? নাই দেখা। নিশাৰ ভাগত গৈছে? নিশাৰ ভাগত গৈছে 8:30 বেগ চেগ বা কিবা কাপোৰ? নাই একো নিয়া নাই। একো লোৱা নাই। একেলগতে নাইকিয়া হৈছে নে একেলগত গৈছে বুলি আপোনালোকে গম পাইছে নে বেলেগকে গৈছে, সেইটো কি ক'ব? চাক, একেলগেতো নাইকিয়া হৈছে, আমিওতো আমাৰ চকুৱে দেখা নাই। মানুহে এনেকুৱা কৈ আছে যে নাইকিয়া হৈছেতো দুয়োখন নাইকিয়া হৈছে। যদি ল'ৰা ছোৱালী যদি নাইকিয়া হয়, এদিন 2 দিন 3 দিন পিছত খবৰটো ওলাই যায়। আজি 15 দিন হৈ গৈছে, এতিয়ালৈকে খবৰটো ওলোৱা নাই। কোনোবা মাৰিও পেলাই থৈ দিছে নেকি না ক'ত লুকুৱাই আছে, তাওতো আমি গম পোৱা নাই। কোনোবাই যদি অপহৰণ কৰি থাকে তাও ক'ব নোৱাৰোঁ আমি। কোনোবা গৈ পেলাই যদি লুকাই থাকে তাও ক'ব নোৱাৰোঁ আমি। 15 দিনৰ পৰা বহুত বিচাৰিছোঁ, আমি পোৱা নাই। মোৰ বহুত অশান্তি আছোঁ, মই বহুত দুখীয়া মানুহ, মই দিন হাজিৰা কৰি খাওঁ। মোৰ ছোৱালীটো ইমান দুখত মই পঢ়াইছিলোঁ, মেট্ৰিকটো দিছিলে, মেট্ৰিকটো ফেইল হ'ল। আমাৰ ভাইটিটো আৰু মোৰ ছোৱালীটো যাতে পাব লাগে। আৰু হোজাই আমাৰ ছাৰৰ ওচৰত কৈছোঁ, আমাৰ থানাৰ আৰু যোগীজান ছাৰক কৈছোঁ, এইটো আমাৰ তদন্ত কৰি ওলাই দিব লাগে। এইটোৱে আমাৰ আবেদন। আমাৰ গাঁৱৰ নাম বৰহোলা ডংকিপাথাৰ আৰু 10 নম্বৰ ৱাৰ্ড। কোনদিনা নাইকিয়া হৈছিলে? এইটো আজি 15 দিন হৈ গৈছে। একেখন গাঁও, এইটো ঘৰ আৰু সেইটো ঘৰ। মই কেতিয়াও দেখা নাই সিহঁতৰ কিবা কথা চথা পাতা বা বেলেগ লাইনত এদিনো দেখা নাই আমি। এনেকুৱা সিহঁতৰ ভাৱনা নাই। হয়, এনে সম্পৰ্কত কি আছিল তেওঁলোকৰ? এনে চাচা ভাতিজী। হয়। তেওঁলোকৰ নাম কি আছিলে? নাম আছিলে উম্মে হাবিবা আৰু তৈবুৰ ৰহমান, আৰু মৰমত আমাৰ সকলোৱে ৰাখে মুস্কান বুলি তাক। ছোৱালীটো আৰু য'তে আছে তৈবুৰ আৰু মুস্কান, তোমালোকে ফোন কৰা, আমি তোমাৰ মা কান্দি ভাত পানী নোখোৱা হৈছে, একদম মৰিবলৈ অৱস্থা। তুমি য'তে আছা ফোন কৰা, মই ইমান দুখত হেৰি কৰিছোঁ, তোমাক স্কুলত লিখা পঢ়া কৰাইছোঁ। মই পকা কাম কৰি ল'ৰা ছোৱালী পঢ়ি আছোঁ, খুৱাই আছোঁ, স্কুলত পঢ়া লেখা কৰাই আছোঁ। ইমান দুখত মোৰ ঘৰখন দেখিলে আৰু সকলোৱে মোক সহায় কৰিব। মোৰ ঘৰখন দেখিলে এনেকুৱা অৱস্থাত মই আছোঁ।
পানী বাহিৰত পৰা আগত বৰষুণৰ পানী মোৰ ঘৰত পৰে। এতিয়া মোৰ ঘৰখনো লাগিলে দেখাব পাৰিম মই কেনেকুৱা দুখত আছোঁ। তাৰ মা ইমান এতিয়াও তাৰ মা বিচাৰি আছে, নগাঁৱৰ পৰা আহি আছে। তাক মা বিচাৰি বিচাৰি এতিয়াও পোৱা নাই, ঘৰত আহি আছে মোৰ আৰু ভাইটিটো। আৰু অসমৰ মুখ্যমন্ত্ৰী আমাক যেনেকুৱা সহায় কৰিব লাগে এইটো আমাক সহায় কৰি আমাক ওলাই দিব লাগে, আমাৰ ভাইটিটো আৰু মোৰ ছোৱালীজনী। সেইটোৱে মোৰ আবেদন। আমাৰ ৰাইজ, আমাৰ হোজাই সমষ্টি ৰাইজ, বাহিৰৰ ৰাইজ আৰু য'তে আছে যিমান ৰাইজ আছে সকলোৰ কাৰণে মই অনুৰোধ কৰিছোঁ, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু য'তে আছে আপোনালোকে পালে মানে আমাৰ ফোন নম্বৰ দিয়া আছে, আপোনালোকে সহায় কৰি মোক অলপ মৰম কৰি দিব আৰু এইটো নম্বৰত আমাক ফোন কৰি দিব। উমে হাবিবা আৰু তৈবুৰ ৰহমান। উমে হাবিবা বা তৈবুৰ ৰহমানে যদি এই ভিডিঅ'টো দেখে কি তেওঁলোকক তৈবুৰ ৰহমান আৰু উমে হাবিবা তোমালোকে য'তে আছা এইটো ভিডিঅ' দেখিলে তোমালোকে যেনেকুৱা হওক তোমালোকে ফোন কৰিবা। আৰু য'তে আছা তোমালোকে আমাৰ এতিয়া এটা কাণত খবৰ দিবা যে আব্বা আমি ইয়াত আছোঁ, বা তৈবুৰ ৰহমানে ক'ব পাৰে যে আতিকুৰ ভাই মই ইয়াত আছোঁ, বিপদত আছোঁ, আমাক উদ্ধাৰ কৰা। আমালোকে যেনেকাই হওক আমি উদ্ধাৰ কৰি আনিব পাৰিম, আমাৰ ৰাইজে আমাক সহযোগিতা কৰিব। আমার ছোৱালী আর আমার দেয়ার এক রাতে নিখোঁজ হয়েছে, কোনো জায়গাত কোনো মানুষে কইছে না, দেখছি করে কোনো খোঁজ খবর নাই। আমরা দুইজন মানুষ লাগতেছে, আমরা যে নই যে পাও আমরা ফোনে যোগাযোগ করো, তোমরা অনুরোধ করে জানাই আমার জলি লাগে। আমার জলির মুখটা দেখতাম, আমার জালটা যাইতেছে। আমার আপোনাৰ ছোৱালীৰ নাম কি আছিল? উমে হাবিবা। আৰু তেওঁৰ খুৰাৰ লগত নাইকিয়া হৈছিল নেকি? তেওঁৰ খুৰাৰ নামটো কি আছিল? তৈবুর ইসলাম। তৈবুর নাই, আমার ছোৱালীও নাই, কোনো খোঁজ খবৰ পাইতাছি না। তেওঁলোকে একেলগে নাইকিয়া হৈছে বুলি জানে নে বেলেগ বেলেগকে গৈছে? এটা কইতারি না, আমার ছোৱালী নাই, কল গেছে পানি আনবার লাগিয়া, আর আমার ছোৱালী নাই। আর ডুবাই আমার ছোৱালী নাই বাইদে উনি তারার যারাও নাই গিয়া। আজি কেইদিন হৈছে? আজ 13 দিন হয়েছে। 15 দিন। 15 দিন হৈছে। এতিয়া তেওঁলোকে যদি এই ভিডিঅ'টো দেখা পায় তেওঁলোকক কি ক'ব? আপোনাৰ ছোৱালী যদি এই ভিডিঅ'টো দেখা পায় যে কইব তারে 5,000 টাকা পুরস্কার দেম। আর কয় যে ফোন করবা, যে দেখে আমরা লগে ফোন যোগাযোগ করবার যেন তোমরা মানুষ পাইছি, তোমরা আইও, তারা আমরা কিচ্ছু কইতাম না, কিছু করতাম না। দেখলে তোরা ফোন কর যে জায়গা থেকে। আর আমার মা আমার দেওরে যে লইবা তৈবুর আনলে যে লইতা বলে যে যাবার যে লতা বলে একটা আবার যোগাযোগ করুন। আর মুসগান মা একবার দাও আমার বিল চাইয়া, তোমরা যে লইতা যে যাব হইলো একটা ফোন করো, মারে জানাইও, মার লগে যোগাযোগ করো। মা ভালো নাই, মা নাই।